আৰু সেইটো বাহিৰত ক'লে কংগ্ৰেছেও বেয়া পাব, ৰাইজেও মোক বেয়া পাব। গতিকে সেইটো মই নকওঁ, কিন্তু মই আপোনালোকক এইটো প্ৰতিশ্ৰুতি দিছোঁ যে এইবাৰ আমি এনেকুৱা আসনত প্ৰতিদ্বন্দ্বিতা কৰিম যি আসনৰ জৰিয়তে আমি ৰাইজৰ দলে 6% ভোট পাব লাগিব। এইবাৰ আমাৰ ৰিকগনিশ্যনৰ কাৰণে এইবাৰ 6% ভোট পাব লাগিব। 100% আমি 6%তকৈ ওপৰ ভোট পালেই পাম। নাম্বাৰ 1। নাম্বাৰ 2, মিনিমাম 4জন বিধায়ক জিকিলে আমি ৰিকগনিশ্যন পাম। গতিকে 4জনতকৈ ওপৰত আমি এবাৰ বিধায়ক হ'মেই। গতিকে আমি সকলোৱে চেষ্টা কৰি আছোঁ যে অকল আমাৰ ৰাইজৰ দলৰ কাৰণে নহয়, বিজেপিক পৰাভূত কৰিবৰ কাৰণে, ঐক্যবদ্ধকৈ নিৰ্বাচন খেলিবৰ কাৰণে যিটো সমষ্টিত ৰাইজৰ দলে খেলিলে বেছি ভাল তাত ৰাইজৰ দলে খেলিব, আৰু যিটো সমষ্টিত কংগ্ৰেছে খেলিলে ভাল তাত কংগ্ৰেছে খেলিব। আমি ঐক্যবদ্ধভাৱে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক এইবাৰ আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলামেই, এই সংকল্প লৈ মই এনেকৈ গণসমাৱেশ কৰিম। হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ অৰুণোদয় আঁচনি লাখপতি পাইছে, এইবিলাক সমস্যা মানে চাওক, হিমন্ত বিশ্ব শৰ্মা আহিলে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলে অসমৰ মানুহে 1250 টকীয়া অৰুণোদয় পায়। কিন্তু আমি বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ আহিলে কি পাব জানেনে? আমাৰ বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ আহিলে অসমৰ প্ৰত্যেকগৰাকী মানুহে, প্ৰত্যেকগৰাকী মহিলাই অৰুণোদয় পাব। প্ৰত্যেকজন পুৰুষ যাৰ 65 বছৰতকৈ ওপৰ হৈছে তেওঁ অৰুণোদয় পাব। প্ৰত্যেকজন ফিজিকেলি চেলেঞ্জ মানুহে অৰুণোদয় পাব, আৰু প্ৰত্যেকগৰাকী থাৰ্ড জেণ্ডাৰৰ মানুহে অৰুণোদয় পাব। আৰু অৰুণোদয়ৰ ধনৰ পৰিমাণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 1250 টকা কৰি ৰাখিছে, আমি সেইটো 3000 টকা কৰি দিম। কিন্তু তাৰ লগতে আৰু 5টা বস্তু পাম। হিমন্ত বিশ্ব শৰ্মাতকৈ 5টা বস্তু বেছিকৈ পাব। 1 নম্বৰ, অৰুণোদয়ৰ 3000 টকা পোৱাৰ উপৰিও আৰু 5টা বস্তু পাব। 1 নম্বৰ, হিন্দু মুছলমানৰ কাজিয়াৰ পৰিৱৰ্তে ভয়মুক্ত এখন সম্প্ৰীতিৰ অসম পাব। 1 নম্বৰ, হিন্দু মুছলমানৰ কাজিয়া নাথাকে। 1। 2 নম্বৰ, অসমৰ সকলো মানুহে যি 1971 চনৰ আগত আহিছে আৰু বৈধ ভাৰতীয় নাগৰিক অসমীয়া মানুহ, তেওঁলোকে মাটিৰ পট্টা পাব। 2। 3, প্ৰত্যেকজন খেতিয়কে MSP বা ন্যূনতম পাচলিৰ বা উৎপাদিত ফচলৰ ন্যূনতম সমৰ্থন মূল্য পাব। 3। 4, প্ৰত্যেকটো পৰিয়ালে যি তেওঁলোকৰ তেওঁলোকৰ যি খেতি মাটি থাকিব, সেই খেতি মাটিত পথাৰত পানী যোগান পাব, আৰু বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 4, ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন। 5, প্ৰত্যেকটো পৰিয়ালৰ একোজন মানুহক, মিনিমাম মানুহক চাকৰি দিবৰ কাৰণে আমি গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলিম, আৰু ইণ্ডাষ্ট্ৰি খুলি মিনিমাম 30,000 টকাৰ দৰমহা দি এটা পৰিয়ালৰ অতি কমে এজন মানুহক আমি কৰ্মসংস্থাপন দিম। আৰু 6, যদিহে আমি চৰকাৰলৈ আহোঁ, আমি স্কিল ডেভেলপমেণ্ট আঁচনিৰ জৰিয়তে অসমৰ প্ৰত্যেকগৰাকী কাম কৰা মহিলাৰ পৰা নাৰ্ছলৈকে তেওঁলোকক বেছিকৈ দৰমহা পোৱাৰ কাৰণে স্কিল ডেভেলপ কৰিম। ছিকিউৰিটি গাৰ্ডৰ পৰা ড্ৰাইভাৰলৈকে যি কামেই নকৰক লাগে প্ৰত্যেককে আমি ট্ৰেইনিং দি তেওঁলোকক স্কিল ডেভেলপ কৰিম, আৰু এনেকৈ স্কিল ডেভেলপ কৰি তেওঁলোকক আগুৱাই লৈ যাম। গতিকে এখন নতুন অসম পাবৰ কাৰণে, শান্তিপূৰ্ণ অসম পাবৰ কাৰণে, হিন্দু মুছলমানৰ ঐক্যবদ্ধ অসম পাবৰ কাৰণে, দুখীয়া খেতিয়কৰ পক্ষত থকা অসম পাবৰ কাৰণে ৰাইজৰ দলক ভোট দিয়ক, আৰু ৰাইজৰ দল থকা বিৰোধী ঐক্য মঞ্চক ভোট দিবৰ কাৰণে মই সকলোকে আহ্বান জনাম।